এইবাৰ ঈদুজ জুহাত গোধন নিধন বৰ্জনৰ সিদ্ধান্ত মুছলিম সমাজৰ। এইবাৰ ঈদত গোধন কোৰবানী দিয়াৰ পৰা বিৰত থাকিব বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মুছলিম সমাজে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে অভয়াপুৰী টেংনামাৰী মুছলিম সমাজে। জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে বিভিন্ন জাতি জনজাতিৰ সমন্বয়ক সন্মান জনাই এইবাৰ ঈদত গোধনৰ পৰিৱৰ্তে ছাগলী, উট, ডুম্বা আদি কোৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ অভয়াপুৰী টেংনামাৰী মুছলিম সমাজৰ। আমি এইবুলি আগন্তুক কোরবানিত গরুর পরিবর্তে ছাগলী, ভেড়া বা অন্যান্য জানোয়ার কোরবানি দিয়ার সিদ্ধান্ত গ্রহণ কৰিছোঁ টেংনামাৰী মুছলিম সমাজে। আৰু আমাৰ জিলা প্ৰশাসনৰ নিৰ্দেশ মতেই এই কামটো কৰিবলৈ আমি ওলাইছোঁ। আৰু কেটেল আইন যিটো কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তাক সন্মান জনাই, জিলা প্ৰশাসনক সন্মান জনাই আমি এইবুলি গৰুৰ পৰিৱৰ্তে ছাগলী, ভেড়া ইত্যাদি অন্যান্য যি জন্তু আছে তাক কোৰবানি দিবলৈ আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিক আমি আমাৰ মুছলিম সমাজৰ পৰা আহ্বান জনাইছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে এইটোও কৈছোঁ যে আপোনালোকে কোৰবানি দিয়াৰ সময়ত কোনো ধৰণৰ যিটো কোৰবানিৰ দৃশ্য, সেই দৃশ্যটো যাতে ছ'চিয়েল মিডিয়াত আপলোড নকৰে, ছ'চিয়েল মিডিয়াত যাতে কোনো ধৰণৰ দেখা নাপায়। এইখিনি আমি আজি টেংনামাৰী মুছলিম সমাজত বহি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আজি আমি টেংনামাৰী মুছলিম সমাজে এখন ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ আৰু গোটেই অসমৰ প্ৰত্যেকজন জাতি জনগোষ্ঠীৰ লোকক আমি ঈদুল আজহাৰ শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ আমি দুখনকৈ মিটিং কৰিছোঁ, অভয়পুৰীতো কৰিছোঁ, বঙাইগাঁৱতো কৰিছোঁ। বিশেষকৈ আমি বিভিন্ন জাতি ধৰ্মৰ লগত বিভিন্ন জাতি ধৰ্মৰ মানুহক সন্মান জনাই, যিহেতু কেটেল এক্ট এখন পাছো হৈছে আৰু গো নিধন, গৌৰ লগত বিভিন্ন কথা বতৰা আহি পৰিছে। বিভিন্নজনে গৌ মাতা বুলি কয় আৰু পূজা কৰে। আমি বিভিন্ন জাতি ধৰ্মৰ এই কথাবোৰক সন্মান জনাই আজি মুছলিম সমাজে কোৰবানীৰ সময়ত যিটো আমি আচলতে কোৰবানী এইকাৰণে দিছিলোঁ যে গৰুটো ইয়াত সুলভ হয়। বিভিন্ন ঠাইত আচলতে বিভিন্ন জেগাত বিভিন্ন ধৰণে গৰু কোৰবানী দিয়ে। ক'ৰবাত ছাগলীও দিছিলে, ক'ৰবাত উটো দিছিলে, ক'ৰবাত ডুম্বা দিছিলে। কিন্তু আমাৰ অসমত আচলতে গৰুটো সুলভ হয়, যাৰ কাৰণে আমি আচলতে গৰু কোৰবানী কৰিছিলোঁ। আমাৰ কোনো এনেকুৱা ইণ্টেনশ্যন নাছিলে যে অন্য ধৰ্মক আঘাত কৰা। কিন্তু যিহেতু গৰুৰ ওপৰত এখন কেটেল আইন তৈয়াৰ হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এই কথা বতৰাবোৰ আমাক জনাইও দিছে ছ'চিয়েল মিডিয়াৰ যোগেদি, আৰু সেই কথাবোৰকে আমি সন্মান জনাইছোঁ। আৰু অভয়পুৰীতো আজি আমি দেখিছোঁ বিভিন্ন ঠাইত কিন্তু আচলতে কোৰবানীৰ সময়ত গৰুটো নিদিবলৈ তেওঁলোকে বিভিন্ন সমাজ কমিটিয়ে সিদ্ধান্ত কৰিছে। সমান্তৰালকৈ আমি টেংনামাৰী সমাজো সেই সিদ্ধান্তকে গ্ৰহণ কৰিছোঁ। আৰু এটা কথাই আমি আজি এই ঈদৰ প্ৰাক মুহূৰ্তত ক'ম যে সকলোকে ক'ম যে বিভিন্ন জাতি ধৰ্মৰ লগত আচলতে আমি মুছলমানখিনিও সমান্তৰালকৈ আগবাঢ়ি যাব খোজোঁ। একেটা মঞ্চত থাকি আচলতে আমি অসমখন আগুৱাই লৈ যাব খোজোঁ, যাৰ কাৰণে আজি এই ঐতিহাসিক সিদ্ধান্ত। আমি এই সিদ্ধান্ত আজিৰ তাৰিখত এই কোৰবানীৰ কাৰণে নহয়, এতিয়া আমি সৰ্বকালৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। জয় অসম। অভয়াপুৰীৰ পৰা ছাইফুল ইছলামৰ ৰিপৰ্ট, N24 আছাম।